থাকিবলৈ এডোখৰ ভূমি আৰু খাবলৈ এমুঠি ভাত আৰু লজ্জা নিবাৰণৰ কাৰণে এটুকুৰা কাপোৰ এইখিনি আমাৰ মানুহৰ সকলো মানুহৰ মৌলিক অধিকাৰ। সেই মৌলিক অধিকাৰ যেতিয়া খৰ্ব কৰা হয়, সেই মৌলিক অধিকাৰ যেতিয়া কাঢ়ি লোৱা হয়, তেতিয়া আৰু সেই মানুহজনৰ থাকিবলৈ খাবলৈ পিন্ধিবলৈ একোই নাথাকে। তেনে এক জঘন্য ঘটনা, তেনে এক অমানৱীয় ঘটনা, তেনে এক মানৱতাক ভুলুণ্ঠিত কৰা ঘটনা সংঘটিত হৈ আছে পৃথিৱীৰ সৰ্ববৃহৎ উচ্ছেদ আমাৰ ধুবুৰী জিলাৰ, নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ চৰুৱাবাখৰা চিৰাকুটা সন্তেজপুৰ গাঁৱৰ চিৰাকুটা দ্বিতীয় খণ্ড গাঁৱৰ সহস্ৰাধিক লোকৰ। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে, মানুহে ট্ৰেক্টৰ গাড়ীৰে, সৰু গাড়ীৰে, ডাঙৰ গাড়ীৰে সকলো প্ৰকাৰ তেওঁলোকৰ নিজৰ থকা আপোন ঘৰটো ভাঙি পেলাই এনেকৈ লৈ যাব লগা হৈছে। যুগ যুগৰ পৰা প্ৰায় 40, 50, 60, 70 বছৰ, 100 বছৰৰ পৰা এই ঠাইখিনিত তেওঁলোকে বসতি কৰি আছিল। এই মানুহখিনি সম্পূৰ্ণ ভাৰতীয় নাগৰিক, এই মানুহখিনি সম্পূৰ্ণ এই জাগাৰে নাগৰিক। তেওঁলোক নদীভংগ মানুহ, বিভিন্ন জাগাৰ নদীভংগ মানুহখিনি এইখন ঠাইত তেওঁলোকে থাকিবলৈ লৈছিল। 70, 80 বছৰ, 100 বছৰৰ পৰা তেওঁলোক এইখন ঠাইতে থাকি আহিছে। আজি চৰকাৰে হঠাৎ বৃহৎ পুঁজিপতিক, আদানী গোষ্ঠীক, আম্বানী গোষ্ঠীক সকলোকে মাটি দিয়াৰ কাৰণে APDCLৰ নামত তেওঁলোকে এই উক্ত ভূমি 4-5খনকৈ ৰাজহুৱা গাঁৱৰ প্ৰায় 5100 বিঘা ভূমি চৰকাৰে অধিগ্ৰহণ কৰি থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ নামত APDCLৰ নামত এই মাটি ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু চৰকাৰে এনেধৰণৰ এই মানুহখিনিক আতংকিত কৰিছে, এনেধৰণে ভয় ভাবুকি দিয়াৰ দৰে এটা ব্যৱস্থা চৰকাৰে হাতত লৈছে। মানুহখিনি বাধ্য হৈছে এই ঠাই এৰি বেলেগ ঠাইত যাবলৈ। এই ঠাইৰ পৰা যেতিয়া বেলেগ ঠাইতো যাব এই মানুহখিনিৰ লগত, তেতিয়াও এনেধৰণৰ ঘটনা সংঘটিত হোৱাটো আপুনি নুই কৰিব নোৱাৰিব। চৰকাৰে মানুহখিনিক সংস্থাপন দিব লাগিছিল, দিয়া নাই। চৰকাৰে মানুহখিনিক ক্ষতিপূৰণ দিব লাগিছিল, দিয়া নাই। মানুহখিনি অৰিজিনেল ভাৰতীয়, তেওঁলোকৰ সকলো কাগজ পত্ৰ আছে। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে, মানুহখিনি এনেকৈ তেওঁলোকৰ আপোন ঘৰখন, মৰমৰ ঘৰখন, সৰু সৰু কণ কণ ল'ৰা ছোৱালীক লৈ পেলাই তেওঁলোকে এনেকৈ গুচি যাবলৈ বাধ্য হৈছে। এই অঞ্চলত চৰকাৰী সকলো ধৰণৰ সম্পত্তি, পানী যোগান আঁচনিকে আদি কৰি বিদ্যালয়, বিভিন্ন ধৰণৰ সা সুবিধা চৰকাৰে এই অঞ্চলত দিছিল। কিন্তু হঠাতে থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ নামত, APDCLৰ নামত মানুহখিনিক উচ্ছেদৰ যি পৰিকল্পনা চৰকাৰে কৰিছে, সেইমতে এই মানুহখিনি ইয়াৰ পৰা যাবলৈ বাধ্য হৈছে। ইয়াৰ পৰা যেতিয়া বেলেগ ঠাইতো যাব, তেতিয়া চৰকাৰে আকৌ ক'ব যে এই মানুহখিনি বাংলাদেশী আছিল, তেওঁলোকে নিজে নিজে গুচি গৈছে। এই তকমা কিন্তু এই মানুহখিনিৰ গাত চৰকাৰে দিব। আপোনালোকে চাইছে, প্ৰায় 5100 বিঘা ভূমিত প্ৰায় 2000ৰো বেছি পৰিয়াল, 20,000তকৈ বেছি জনসংখ্যা থকা এই ঠাইখন এতিয়া সেনাৰ দখলত। সেনাই এনেকৈ টহল দি আছে, সেনাবাহিনীয়ে এনেকৈ মোতায়ন কৰি ফ্লেক্স মাৰ্ক কৰা হৈছে। সেনাবাহিনী সঘনাই সেই অঞ্চলত এনেকৈ ঘূৰি ফুৰা দেখিবলৈ পাই মানুহখিনি আতংকিত হৈ গুচি যাবলৈ বাধ্য হৈছে। চৰকাৰৰ যি বিষয়া, চৰকাৰৰ যি প্ৰশাসনৰ যি বিষয়াসকল সঘনাই সেই অঞ্চলত যায়, সেই অঞ্চলত পৰিভ্ৰমণ কৰে আৰু মানুহখিনিক ইয়াৰ পৰা যাবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰি আছে। আজি যোৱাকালিৰ দৰে আজিও চৰকাৰে এনেধৰণৰ ঘোষণা কৰিছে। অহা 6 জুলাই, আজি মই ভিডিঅ'খন বনাইছোঁ, আজি 5 জুলাই, অহা 6 জুলাইৰ ভিতৰত মানে আৰু এই মানুহখিনিৰ হাতত মাত্ৰ এদিনহে সময় আছে। এই সময়ৰ ভিতৰত মানুহখিনি এই ঠাই খালী কৰি দিবলৈ চৰকাৰে ঘোষণা কৰিছে। যদি সেইমতে ঘোষণা কৰা নহয়, চৰকাৰে তেওঁলোকক উচ্ছেদ কৰিব, চৰকাৰে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিব। সেই ভয়তে কিন্তু মানুহখিনি আতংকিত হৈ ভয় ভাবুকিৰ মাজত থাকিও মানুহখিনি ইমান কিনকিনীয়া বৰষুণৰ মাজতো কিন্তু আপোনালোকে ৰাস্তা ঘাটখিনি দেখিছে, কাদা হৈ আছে, তাৰমানে বোকা হৈ আছে। তাৰমানে এই মানুহখিনি বৰষুণৰ মাজতো যাবলৈ বাধ্য কৰা হৈছে নেকি? ইয়াক ডাঙৰ প্ৰশ্ন। আজি আমাৰ যিসকল বিলাসিতা জীৱন যাপন কৰে, তেওঁলোকে নিশ্চয়কৈ যেতিয়া তেওঁলোকৰ আপোন ঘৰখন চৰকাৰে ভাঙি দিব, তেতিয়াহে তেওঁলোকে গম পাব এইসকল দুখীয়া মানুহ, এইসকল দৰিদ্ৰ মানুহ, এইসকল নিচলা মানুহ, এইসকল নদীভংগ মানুহৰ এই মিয়া জনগোষ্ঠীৰ এই মানুহখিনি এই দুৰ্দশাৰ কাৰণে দায়ী কোন?